গুড মৰ্নিং। আজি বহুত দিন পিছত মৰ্নিং ৱাকত আহিলোঁ খোজ কাঢ়িবলৈ, একদম গাঁৱলীয়া পৰিৱেশত। সাৰ পাওঁ, ৰেগুলাৰ সাৰ পাই আছোঁ, কিন্তু এলাহত উঠা হোৱা নাছিলে। চ' যোৱাকালি ৰাতি আমাৰ গাঁৱতে বিহুৰ প্ৰগ্ৰেম এটা আছিলে, ফাংচন। চ' যোৱাকালি ঘৰত আহিলোঁ আৰু প্ৰগ্ৰেম শেষ হওঁতে ৰাতিপুৱা 4:30 বাজিলে। 4:30 পিছত ইটো সিটো হিচাপ নিকাচ কৰি চব শেষ কৰি আহি ঘৰ পাওঁতে অলমষ্ট 5:30 বাজিলে। চ' ভাবিলোঁ 5:30 আৰু হ'বলৈ মন নাই, কাৰণ হ'লে 11-12 বাজি যাব, আকৌ গুৱাহাটী যাবলগীয়া কাম আছে। চাগে জীৱনটোত আচলতে ডাঙৰ হ'লোঁ নে ব্যস্ততা বাঢ়িছে নে দায়িত্ববোধ বুজা হ'লোঁ নাজানো, ভাগৰ কম লাগে। কাম কৰিব থাকিব পাৰোঁ, কষ্ট কৰিব পাৰোঁ, মনত কোনো ভাৱ নাথাকে। চ' মে বি এইটো এটা বেয়া নহয়, ভাল লক্ষণ। আৰু আজি তেনেকৈ খোজকাঢ়ি আহি থাকোঁতে ভাবিলোঁ এটা ভিডিঅ' বনাই লওঁ গাঁৱৰ পৰিৱেশত, নিজৰ জন্ম জেগা। আৰু ভাল লাগে নিজৰ জন্ম জেগাটো, ধুনীয়া। আগতে আমি সেই এইফালে গা ধুব আহিছিলোঁ, এনেকৈ আহি এই তাৰ পৰা তেনেকৈ আহি এনেকৈ আহি আমি এই তাত গা ধুব গৈছিলোঁ। চ' আজিকালিতো আৰু নদীত গা ধোৱা নহয়, চাৱৰৰ তলত গা ধুই চুলিখিনিও বেয়া কৰিলোঁ। বাকী যি নহওক বাৰু, বহুত দিন পিছত আজি এইখিনি জেগালৈ খোজকাঢ়ি আহি পুৰণি কথা মনত আহিছে, ভাল লাগিছে। আৰু এটা এনাৰ্জি ফিল কৰিছোঁ, ফিল হোৱা নাই যেন ৰাতিটো মই টোপনি ক্ষতি কৰিছোঁ, ফুল অফ জোচ। নেক্সট লগ পাই আছোঁ, অলপ খোজকাঢ়ি আহোঁ নেক্সট ঘূৰি অহাৰ পিছত।